এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছে এটা বিশেষ অনুষ্ঠান। আজি অনুষ্ঠানটোত আছে মীৰা বৰঠাকুৰ আৰু লগতে আছে অমিতা শৰ্মা। দুজনৰ মুখামুখিত বহুখিনি প্ৰশ্ন উত্তৰ আজি এইটো অনুষ্ঠানৰ যোগেদি পাই যাব। ৰাজনৈতিক জীৱনৰ কথা বহুখিনি কথা কৈ গৈছে আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাও বহুখিনি আজি তেওঁলোক দুগৰাকী বিতৰ্কত সৃষ্টি হৈছে। অনুষ্ঠানটো শেষলৈকে চাই যাব। বহুখিনি কথা আজি তেওঁলোক দুগৰাকীৰ মুখেৰে জানিব পাৰিব আৰু লগতে ইছলাম ধৰ্মক সকলক লৈ পিনেও বহুখিনি কথা কৈ গৈছে মীৰা বৰঠাকুৰ বাইদেৱে। আশা কৰিছোঁ অনুষ্ঠানটো চাই ভাল পাব। আপোনাৰ প্ৰথম টেগলাইনটোৱে মই নস্তাত কৰিছোঁ, অসম কেতিয়াও ইছলামিক ৰাজ্য হ'ব নোৱাৰে। অসম এখন মানে অসমীয়াৰ আধিপত্যত থকা নাই বুজিলোঁ। আপোনাৰ টেগলাইনটোৱে মই প্ৰথমতে সেই প্ৰশ্নটোৱে মই আপোনাৰ বিৰোধ কৰিছোঁ যে কোনোবাই ছ'চিয়েল মিডিয়াত কৈছে, ক'ৰবাত কৈছে, এইটো বেলেগ কথা। কিন্তু অসমত ইমানখিনি মানে মানুহ থকাৰ পাছত আমি কোৱা নাই যে অসমত যদি অবৈধ কোনোবা বাংলাদেশী আছে এইটো তেওঁলোকে ধৃষ্টতা কৰাটো ভুল হ'ব যে অসম কেতিয়াও তেনেকুৱা নহয়। এইখন ছেকুলাৰ এখন ৰাজ্য, ইয়াত অসমীয়াৰ আধিপত্য থাকিব আৰু অসমত থাকিবলৈ হ'লে সকলোৱে অসমীয়াৰ পোচাকযোৰ লৈ পেলাই থাকিব লাগিব যে হয় মই অসমৰ অসমীয়া। প্ৰথম প্ৰশ্নটো আপুনি উত্তৰ দিছে বা আপোনাৰ উত্তৰ পালোঁ আমি, আমাৰ ৰাইজেও পাইছে। মই বিচাৰিছোঁ যিটো খিলঞ্জীয়া অধিকাৰ মৰ্চা সদায় খিলঞ্জীয়া হকে মাত মাতি থকা অমিতা শৰ্মা আপুনি কি ক'ব এই প্ৰসংগত? প্ৰথমতে মই এই দৰঙৰ যিটো কাণ্ড, সেই কাণ্ডটোক লৈ অসমীয়া সমাজখন দুফালত বিভক্ত হৈছে। এতিয়া আমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়ানীয়ে ক'লে কি অসম ইছলামিক ৰাজ্য হ'ব নোৱাৰে। সাধাৰণভাৱেতো অসম কেতিয়াও ইছলামিক ৰাজ্য হ'ব নোৱাৰে, কিন্তু যেতিয়া ইছলামিক মৌলবাদে গাৰ জোৰত তালিবানৰ যেতিয়া আমি উদাহৰণটো দেখা পালোঁ, আমেৰিকাৰ দ্বাৰা এখন তৈয়াৰ কৰা আধুনিক ৰাষ্ট্ৰ এখনক তেওঁলোকে কেতিয়াও গণতান্ত্ৰিকভাৱে ইছলামিক ৰাজ্য কৰিব নোৱাৰে। কিন্তু ইছলামিক ৰাষ্ট্ৰৰ যিটো মূল চাৰিয়াত যিখন আছে সেইখনত তেওঁলোকে আমাক জন্তু জানোৱাৰ বুলি ভাবে। তেওঁলোকে আমাক যিবিলাকক অনা মুছলমান অনা ইছলামিক যিটো চিন্তাধাৰা মানুহ তেওঁলোকে গণ্য কৰে কাফিৰ বুলি। সেইকাৰণে আমাক আলোচনা কৰি ইছলামিক ৰাজ্য নকৰে, আমাক কাটি মাৰি কৰিব। সেইকাৰণে অসমত ইছলামিক ৰাজ্যৰ ব্লু প্ৰিণ্টটো অসমীয়া মানুহে বিচৰা নিবিচৰাৰ ওপৰত ডিপেণ্ড নকৰে। আজি মুকলিকে এই প্লেটফৰ্মত ক'ব খোজোঁ, বদৰুদ্দিন আজমলে যিটো AIDF দল খুলিছে, বদৰুদ্দিন আজমলে ৰাজহুৱা কৰিব পাৰিবনে জাকাতৰ যিটো টকা আহে? আমি যিবিলাক মানুহে ইছলামিক ল পঢ়িছোঁ LLB চিলেবাছত বা প্ৰেক্টিছত জানো, তেওঁলোকে জাকাতৰ যিটো ফাইনেন্স আৰবৰ পৰা আহে সেইটো আজিলৈকে ৰেগুলেট কৰিছেনে? দ্বিতীয়তে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ যিটো ফাণ্ডিং, অসমত আপোনালোকে মন কৰিব উজনি অসমৰ ফালে মছজিদ মাদ্ৰাছাবোৰ বৰ সৰু বা বৰ এটা ডাঙৰ আয়োজনত নহয়, কিন্তু আপুনি কটাবাৰীৰ মছজিদটো বা নামনি অসমৰ কিছুমান মছজিদ চালে এটা প্ৰশ্ন কৰিবচোন, এই ইমান ভিতৰুৱা জেগাত ইমান ডাঙৰ মছজিদ ক'ৰ পৰা আহিছে? সেইকাৰণে হয় অসমীয়া মানুহে কেতিয়াও হ'ব নিদিয়ে, কিন্তু অসমীয়া মানুহক বাধ্যত পেলাব। অসমীয়া মানুহৰ পৰামৰ্শ বা আদেশ অনুসৰি ঔৰংজেবে অসমত অহা নাছিল। তেওঁলোকে গোটেই পৃথিৱীখনকে ইছলামিক চাৰিয়াতৰ তলত আনিব খোজে, যিটোক দাৰুল ইছলাম আৰু দাৰুল হাৰাম। ইছলামিক যিবিলাক অঞ্চল সেইবিলাকক দাৰুল ইছলাম বুলি কয় আৰু অনা ইছলামিক অঞ্চলক দাৰুল হাৰাম বুলি কয়। এইটো মই কোৱা নাই, এইটো তেওঁলোকৰ নিজৰ ইণ্টাৰপ্ৰিটেশ্যন। সেইবাবে অসমখন ইছলামিক ৰাষ্ট্ৰ হ'বনে নহ'ব সেয়া অসমীয়া মানুহে বিচৰা নিবিচৰাৰ ওপৰত ডিপেণ্ড নকৰে। তেওঁলোকৰ যেতিয়া গণভিত্তি বাঢ়ি যাব, এতিয়া অসমত প্ৰায় 40% মানুহ আছে এটা জেগাত, কিছুমান জেগাত 80, 90, 100%, তেওঁলোকে বাধ্যত পেলাব, ভয়ংকৰ বোমা বিস্ফোৰণ কৰিব, ভয়ংকৰ বিদ্ৰোহী মানে ফিদাইন পঠাই দিব। আমাৰ যিটো ব্যৱস্থা আছে আৰক্ষীয়ে হওক বা ভাৰতবৰ্ষৰ যিটো সেনা ব্যৱস্থা, সেয়া এক ঔপনিৱেশিকবাদী ৰাষ্ট্ৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে গঢ় দিয়া হৈছিল। আজি অসম চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনলৈ যদি মন কৰোঁ, সাধাৰণতে এইষাৰ কথা কোৱা যায় কি হিমন্ত বিশ্ব শৰ্মা অতি নিপুণ, অতি পাৰ্গত, কিন্তু য'ত অসম ৰাজ্যৰ অনুষ্ঠানবিলাকৰ কথা আছে তাত তেওঁ ব্যাপকভাৱে ব্যৰ্থ হৈছে। উদাহৰণস্বৰূপে মিজোৰামৰ সীমাত যিটো সমস্যা হ'ল সেইটো তেওঁৰ ব্যক্তিগত সমস্যা নহয়, সেয়া অসম চৰকাৰৰ অনুষ্ঠানবিলাকৰ দুৰ্বলতা, অসম আৰক্ষীৰ দুৰ্বলতা। ধলপুৰৰ যিটো কাণ্ড হ'ল, ইয়াত নেৰেটিভ ফেইলাৰ। আজিলৈকে অসম চৰকাৰে নেৰেটিভ কণ্ট্ৰল কৰিব পৰা নাই। 2012 চনৰ 20 অক্টোবৰ তাৰিখে তদানীন্তন তৰুণ গগৈ চৰকাৰে এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিছিল, হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে। সেই হোৱাইট পেপাৰখনে হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পৰা, দৰঙত যেতিয়া মাৰ্চ মাহৰ 28 তাৰিখত তেওঁৰ মৃত্যু হৈছিল 1979, তাৰ পৰা 12 জুনত যেতিয়া আছুৱে প্ৰথম বন্ধ ঘোষণা কৰিছিল, সেই তেতিয়াৰ পৰা কৰি ঢেৰ কিবা কথা ক'লে, কিন্তু আজিলৈকে কেইজন বাংলাদেশীক অসমৰ পৰা ডিক্লেয়াৰ্ড বাংলাদেশীক উলিয়াই পঠালে?
এই ক্ষেত্ৰত মই ক'ব পাৰোঁ ভাৰত চৰকাৰ অসম চৰকাৰৰ আনুষ্ঠানিক ব্যৰ্থতা আছে, ইনষ্টিটিউশ্যনেল ফেইলাৰ। আজিলৈকে অসমৰ সীমাত, অসমৰ চৰ অঞ্চলত বৰ্ডাৰ প্ৰটেকশ্যন বা বৰ্ডাৰ পুলিচ ডিপাৰ্টমেণ্টটো দুৰ্বল। সেইকাৰণে অসমখন ইছলামিক ৰাষ্ট্ৰ হ'বলৈ কিনো লাগে, এখন ৰাজ্য ইছলামিক ৰাষ্ট্ৰ হ'বলৈ কিনো লাগে? সেই ৰাজ্যত এটা চাইজেবল ইছলামিক পপুলেশ্যন লাগে যাৰ মনটো প্ৰভাৱিত কৰিব পৰা যায়। আপোনালোকে এইবোৰ দেখাই নাই। আচল যেতিয়া ইছলামিক জাকিৰ নায়কৰ নিচিনা স্কলাৰ আহিব নহয়, আৰবিক ফাৰ্চীত পাৰ্গত, তেওঁলোকৰ কথা শুনি আমাৰ এই চৰ অঞ্চলৰ মানুহবিলাকে চিঞৰ বাখৰ কৰি দিব। এইবোৰ আমিনুল ইছলামে ইছলামিক ৰাষ্ট্ৰ কৰিব নোৱাৰে, এইটো আমিও জানো। ৰকিবুলে কৰিব নোৱাৰে, বা এইবিলাক আমাৰ AUDF দলৰ বা আমচুৰ দলৰ নোৱাৰে। কিন্তু এবাৰ যেতিয়া সম্ভাৱনা বৃদ্ধি পাব, তেওঁলোকৰ বা যিমানবিলাক হাজি আছে, যিমানবিলাক ডাঙৰ ডাঙৰ মানুহ আছে, আৰবৰ পৰা পঠাই দিব। এতিয়া আফগানিস্তানত ইছলামিক ষ্টেটে তালিবান হোৱা স্বত্তেও খোৰাচান বুলি আৰু এটা ইউনিট বনাই তাতে আমেৰিকাৰ 14জন সৈনিকক মাৰি দিছে। সেইকাৰণে কথাটো হ'ল, অসমত অসমীয়া মানুহে যুদ্ধত মোগলক পৰাভূত কৰি ইছলামীকৰণ হোৱাৰ পৰা বচাই ৰাখিছিল। আলোচনা কৰি মুছলমান শক্তি বা ইছলামী শক্তিয়ে কোৱা নাই ঠিক আছে অসমখন আমি এৰি দিওঁ, পাৰিলে তেতিয়াই ল'লেহেঁতেন। কিন্তু আমি তেওঁলোকক সামৰিকভাৱে পৰাভূত কৰিছোঁ, যুদ্ধত পৰাভূত কৰিছোঁ। কিন্তু আজি অসমৰ পৰিস্থিতি এনেকুৱা, আমি পুনৰ কৈছোঁ এই ঘটনাটোৰ পৰা জাতীয়তাবাদৰ অসমত আৰম্ভণিয়ে হৈছিল দৰঙৰ পৰা, আৰু আজি অসমত জাতীয়তাবাদৰ শেষ। এতিয়া মই আপোনাক এটা উদাহৰণ দিওঁ। এইবিলাক বিষয়ত জাতীয়তাবাদী সংগঠনবিলাকৰ এক নিমাত পৰিস্থিতিত দ্বিতীয় তেওঁলোকৰ দায়হৰা মন্তব্য। কথাটো হ'ল, এই ঘটনাটোৰ পিছৰ পৰা অসমত যেনেকৈ সদৌ অসম মাইনৰিটি সংখ্যালঘু ছাত্ৰ সন্থা অসমত হয় কেনেকৈ? যদি অসমত সংখ্যালঘু ছাত্ৰ সন্থাৰ স্থান আছে, তেতিয়াহ'লে সংখ্যাগুৰু ছাত্ৰ সন্থাও জন্ম হ'ব। মই বা আপুনি বা আমি শিক্ষিত সমাজে বিচৰা নিবিচৰাৰ ওপৰত কথা নহয়, ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়া হ'বই। 1906 চনত ঢাকাত মুছলিম লীগৰ গঠন হ'ল। তাৰ পিছত গৈ থৈ 1925 চনত বিজয়া দশমীৰ দিনা বিনায়ক দামোদৰ সাৱৰকাৰ নীতি গ্ৰহণ কৰি কেশৱ বলিৰাম হেগড়েৱাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গঠন কৰিছিল। সেইজন কেশৱ বলিৰাম হেগড়েৱাৰে আকৌ 1920 চনৰ কংগ্ৰেছৰ নাগপুৰৰ অধিৱেশনত সেৱা দলৰ সভাপতি আছিল। সেইজনে 5 বছৰ পাছত কংগ্ৰেছ এৰি সেৱা দলৰ সভাপতিজনে নাগপুৰৰ অধিৱেশন আছিল কেশৱ বলিৰাম হেগড়েৱাৰ। তেওঁ 5 বছৰ পাছত কংগ্ৰেছ এৰি বিজয়া দশমীৰ দিনা 1925 চনত RSS গঠন কৰে। প্ৰথমত মুছলিম লীগ গঠন হৈছিল, তাৰপিছত RSS গঠন হৈছিল। এতিয়া অসমৰ বিভাজন হৈ গৈছে ইতিমধ্যে। ভাৰতবৰ্ষৰ বিভাজনত 3টা অংশ, 3 প্ৰদেশৰ বিভাজন হ'ল। পঞ্জাৱ বিভাজন পূব আৰু পশ্চিম, বংগ বিভাজন পূব আৰু পশ্চিম বংগ, আৰু অসম বিভাজন শ্ৰীহট্ট, যাক আমি চিলেট বুলি কওঁ, সেই অঞ্চলটো আমি দিয়ে দিছোঁ। সেইকাৰণে অসমত ইছলামিক ৰাজ্য হোৱা নোহোৱাটো আমি বিচৰা বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাই বিচৰাৰ ওপৰত নিৰ্ভৰ নকৰে। তাহাঁত দুৰ্বল। 90 দশকত মুলফা, মুছলিম ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম, মুছলিম ইউনাইটেড টাইগাৰ্ছ অফ আছাম, আৰু ঢেৰ ইছলামিক জিহাদ, ইছলামিক কিবা কিবি ঢেৰ গঠন হৈছে। খালী বপুৰাহত দুৰ্বল বা সিমান গ্ৰীপত পৰা নাই, বা আফগানিস্তান ইৰাণৰ যিটো শক্তি বা পাকিস্তানৰ যিটো শক্তি সেইটো ডাইৰেক্ট ওতঃপ্ৰোতভাৱে পোৱা নাই কাৰণে চেক বুজি অপেক্ষা কৰিছে। যিদিনা তাহাঁতৰ জোৰ বাঢ়ি যাব, যিদিনা তেওঁলোকৰ ফিদাইন অসমত সোমাব, একে এফালৰ পৰা কৰি দিব, আমাৰ মধ্যবিত্ত মানুহবিলাকে এনেও পলাই যাবলৈ বাধ্য হ'ব। আমি দেখি আহিছোঁ ইতিহাসৰ পাতত। মই অকণমান প্ৰশ্ন কৰিম মীৰা বৰঠাকুৰক। মীৰা বৰঠাকুৰ, আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু এটা প্ৰসংগ চলি আছে বৰ্তমান সময়ত, অকণমান মোৰ মনলৈ আহিছে প্ৰসংগটোৰ বিষয়ে। কাৰণ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা প্ৰসংগ কৰিছে যে কংগ্ৰেছৰ পৰা যিগৰাকী আপোনালোকৰ সভাপতি, ৰাজ্যিক সভাপতি ভূপেন বৰাই এটা টুইট কৰিছিলে যে তেখেতে কৈছিলে যে DC আৰু SPক তাৰ পৰা বহিষ্কাৰ কৰিব লাগে বা তাৰ পৰা বৰ্খাস্ত কৰিব লাগে, এনেকুৱা ধৰণৰ এটা টুইট কৰিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেই বেদখলকাৰীসকল যিসকলে আছে উচ্ছেদ কৰাৰ পিছত এটা প্ৰসংগ লৈ তেওঁ মন্তব্য দিছে সংবাদ মাধ্যমৰ সন্মুখত। তেওঁ কৈছে যে কংগ্ৰেছে ক'লে সেই কেতিয়াও কাম কেতিয়াও নকৰে, এনেকুৱা ধৰণৰ মন্তব্য দিছে। কি ক'ব? মই প্ৰথমতে সেইটো কোৱাৰ আগতে মোৰ উপৰোক্ত বক্তাজনে কোৱা কথাকেইটাক মই ক'ম। মই এগৰাকী সংবেদনশীল, সহিষ্ণু, দায়িত্বসম্পন্ন এগৰাকী নাগৰিক হিচাপে মই কৈছোঁ, মই কেতিয়াও ইছলামিক ৰাষ্ট্ৰ হ'ব, ইছলামে আমাক আগ্ৰাসন কৰিব, মই এইটো কেতিয়াও উৎসাহিত নকৰোঁ। টিল এণ্ড অফ মাই পলিটিকেল জাৰ্ণি মই বিলিভ কৰোঁ, মই বিশ্বাস কৰোঁ যে অসমত সেই বাতাবৰণ কেতিয়াও আহিবলৈ দিয়া নহয়, মই উৎসাহিত নকৰোঁ। মোৰ বিশ্বাস জাতীয়তাবাদ মানে উন্নয়ন, যুৱ প্ৰজন্মৰ সংস্থাপন। আপুনি যদি আমেৰিকা যায়, তাত চাইনবোৰ্ডবিলাকত দেখিব হোৱাট ইজ জাতীয়তাবাদ, তাত জাতীয়তাবাদ মানে হৈছে ডেভেলপমেণ্ট।
মই এনেকুৱা মই জাতীয়তাবাদ নহয় যে জয় অসম চিঞৰিলে মই জাতীয়তাবাদী মই জয় অসম নিচৰাকৈ মই শুদ্ধ 100% জাতীয়তাবাদী আৰু মোৰ 100% বিশ্বাস আছে যে কোনো কাৰণত অসমত কোনো তালিবানী আগ্ৰাসনে কেতিয়াও আগ্ৰাসন কৰিব নোৱাৰে কোনো বাংলাদেশীয়ে আহি পেলাই অসমত কেতিয়াও ৰাজঘৰত বৰঘৰত ভৰি দিব নোৱাৰে মই কেতিয়াও উৎসাহিত নকৰোঁ মই আজিও আপোনাক কৈছোঁ শেষ বিন্দু তেজ থকালৈকে মই আপোনাক এটা কথা দৃঢ় মনেৰে ক'ব পাৰোঁ মই বিশ্বাস নকৰোঁ মোৰ ওপৰত বিশ্বাস আছে মোৰ নিজৰ ওপৰত অসমৰ প্ৰতিজন মই স্বাভিমানী অসমীয়াৰ ওপৰত বিশ্বাস আছে হিন্দুৱে হওক বা মুছলমানেই হওক অসমৰ বৰঘৰত কেতিয়াও তেওঁলোকে আঘাত হানিব নোৱাৰে এইটো মই প্ৰথম মই আপোনাক নিশ্চিতি দিলোঁ সেইদিন নাই আৰু সেইদিন আগতে আহিছিল গ'ল আপুনি এইটো নাভাবিব যে বহুতে আপোনাৰ দৌৰাই খেদি আহিছে মানে তাৰমানে আপোনালোকে এইটো মই প্ৰভকিং কথা ক'ব নোৱাৰোঁ কাৰণ মই এগৰাকী দায়িত্ব সম্পন্ন এগৰাকী মহিলা মই প্ৰভক কৰিব নোৱাৰোঁ আৰু মই কাকো উৎসাহিত কৰিব নোৱাৰোঁ এইটো কথাত কোনো কাৰণতে অসমত এই বাতাবৰণ সৃষ্টি নহয় ৰাজনৈতিক বাতাবৰণবিলাক চলি থাকিব কিন্তু কোনো অবৈধ বাংলাদেশী মূলৰ কোনো মুছলমান বা হিন্দুৱে হওক অসমত বৰঘৰ গছকিম বুলি এই দুঃসাহস কৰাটো মানে তেওঁলোকৰ কাৰণে দুঃসাহস হ'ব এতিয়া আপুনি ক'লে মোক দ্বিতীয় কথাটো হৈছে ভূপেন বৰা ডাঙৰীয়াই কি কথাটো ক'লে ভূপেন বৰা ডাঙৰীয়াই যিটো আপোনাৰ এই বৰ্বৰভাৱে মই এটা কথা আপোনাক আৰম্ভণিতে কৈছোঁ যে পুলিচলৈ যিটো গুলি কি শিলগুটি দলিয়াইছে সেইটোও আমি অৰিহণা দিছোঁ কিন্তু পুলিচে যে গোটেই মবটো কণ্ট্ৰল কৰিব নোৱাৰিলে দিছ ইজ দ্য ফেইলিয়াৰ অফ দ্য গভৰ্ণমেণ্ট সেইটো চৰকাৰৰ হৈছে এটা ফেইলিয়ৰ মিছমেনেজমেণ্ট গতিকে ভূপেন বৰা ডাঙৰীয়াই যিটো ডিচি আৰু এছপিৰ যিটো গভৰ্ণৰলৈ লিখি পেলাই তেওঁলোকক ছাছপেণ্ড কৰিব লাগে বুলি লিখিছে এইটো 100% ন্যায্য এটা তেওঁৰ মানে দাবী আছে এইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কংগ্ৰেছে ক'লে মই নকৰোঁ তেওঁ হৈছে জিতখোৰ মানুহ মুখ্যমন্ত্ৰী মহোদয় তেওঁ জিতটো এনেকুৱাকৈ কৰে আপুনি তেওঁ যদি কাৰোবাৰ লগত জিত কৰে তেওঁ মানে সেইটোকেই যেনেকৈ সাপে কামুৰিলে নাপাহৰে বুলি কয় নেগুৰত কোব পালে নাপাহৰে তেওঁ নাপাহৰে তেওঁ বহুত জিদ্দি মানুহ গতিকে তেওঁ সেইটো এটা চেলেঞ্জ কৰি লৈছে যে কংগ্ৰেছটো ধ্বংস কৰিব লাগে গতিকে সেইকাৰণে তেওঁ কি কৰিছে কালি তেওঁ জানো নিজে কোৱা নাই যে গোটেই বিধায়কবিলাকৰ লগত কথা পাতিছোঁ বিধায়কবিলাকৰ লগত মোৰ ভালেই আপোনাৰ ইমানবোৰ বিধায়ক জিকি আহি পেলাই ইমান ধুনীয়া এখন চৰকাৰ চলি থকাৰ পিছত আপুনি আকৌ গোটেই বিধায়কবিলাক কিনা বেচাৰ কথা পাতি থাকি পেলাই আকৌ আপুনি নৈতিকতাৰ কথা কয় আপুনি কংগ্ৰেছৰ কথা নুশুনো বুলি কয় সেলফ কণ্ট্ৰাডিক্টৰী কথা গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে ডেমক্ৰেচিটো বৰ্তাই ৰাখক গণতন্ত্ৰত প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আমি বেদখল মুক্ত হোৱাটো বিচাৰোঁ 1 ইঞ্চি মাটিও আমি বেদখল কৰাটো নিবিচাৰোঁ যেনেকৈ কাজিৰঙাত বেদখল কৰিছে কিন্তু বেদখল মুক্ত কৰা মানুহবিলাক গ'ল ক'লৈ তাৰপিছত তেওঁলোকক সাহায্য দিবলগীয়া হ'ল এতিয়া ইয়াত যিসকল মানুহ অধিকাংশ মানুহ বেদখল মুক্ত কৰি বেলেগ জেগাত সংস্থাপন দিছে তাৰমানে তেওঁলোক অবৈধ বিদেশী নহয় তেওঁলোক গৰাখহনীয়াত বা বানপানীত তেওঁলোকে মানে ঘৰ সব বাৰী নাইকিয়া হৈ পেলাই ওৰ পৰা তলৈ বহি থকা দিশহাৰা তেওঁলোক ভূমিহীন মানুহ গতিকে তেওঁ নিজেই কৈছে যে লেণ্ডলেছ মানুহ ছবিঘাকৈ মাটি দিম ছবিঘাকৈ মাটি দিব তাৰমানে তেওঁলোক ভাৰতীয় মানুহ স্বদেশী মানুহ গতিকে স্বদেশী মানুহৰ ওপৰত নিৰীহ মানুহৰ ওপৰত উৎপীড়ন হোৱাটো আমি নিবিচাৰোঁ তাত 60 ঘৰ মানুহ থকা বুলি কৈছিলে 60 ঘৰ মানুহ থকাৰ পিছত তাত 10,000 মানুহ কেনেকৈ গোট খালে চাওক প্ৰথম দিনাখন কোনোবাই মই টিভিত দেখিছোঁ 3-4 হাজাৰ বুলি ক'লে তাৰপিছতে অকণমান পিছতে 5,000 হ'ল তাৰপিছতে 10,000 হ'ল মই পৰিসংখ্যাটো আপোনাক 10,000 5,000টো ক'ব নোৱাৰিম গতিকে যে গোটেই বস্তুটো ডিজাইন কৰা হৈছে মই আপোনাক এটা কথা কৈছোঁ এইটো পৰিকল্পিত কাৰণ আপুনি চাওক আজি তাৰ দুদিনমানৰ আগতে মাজুলীত আপোনাৰ নাও দুৰ্ঘটনা হৈছে তাৰ দুদিনমান পিছতে আকৌ আপুনি ড্ৰাগছৰ লৈ পেলাই আপুনি কোকৰাঝাৰত ফলছ এনকাউণ্টাৰ হৈছে কাৰণ তেওঁলোকে সাহায্য দিম বুলি কৈছে তাৰপিছত আকৌ চাকৰিও দিম বুলি কৈছে তেওঁলোকে তাৰমানে ফলছ এনকাউণ্টাৰ হৈছে তাৰপিছত মাটি দালালৰ কথাটো আহোঁতে ফণী তালুকদাৰকে আদি কৰি তেওঁৰ লগত থকা গোটেই দালালবিলাকৰ কথাবিলাক ধৰাৰ কাৰণে এটা কংগ্ৰেছে বিৰোধীয়ে সজোৰে উত্থাপন কৰিছে কিন্তু এই গোটেই কথাবিলাক তল পেলাব লাগিব কাৰণ আপোনাৰ 60% মানুহ খুব ধুনীয়াকৈ প্লিজেণ্টলি তাৰ পৰা গুচি গৈছে এই গোটেই মানুহখিনি যে নগ'ল এইটো হৈছে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ যদি সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাটো চায় তেতিয়াহ'লে দেখিব যে তেওঁৰ যেতিয়াই প্ৰয়োজন হয়
সাপ হৈ গোটেই বেজ হৈ যাৰে গতিকে গোটেই এণ্টায়াৰ মই নকওঁ এই কথাটো কাৰণ চৰকাৰক ক'বলৈ ডেমক্ৰেচিত অলপ মানে ডেমক্ৰেচি এতিয়া ক্ৰাইচিছত আছে বাক স্বাধীনতাত এতিয়া মানে আপোনাৰ লেকাম লগোৱা হৈছে কিন্তু গোটেই কথাটোত এক পক্ষ প্ৰথম পক্ষ দ্বিতীয় পক্ষ তৃতীয় পক্ষ তেওঁলোক নিজেই কাৰণ 10,000 মানুহ যে আহিলে তাৰমানে প্ৰশাসন ফেইলিয়ৰ হোৱা নাই নেকি এভেকশ্যন কৰি থকা জেগাখিনিত 10,000 মানুহে আহিবৰ কাৰণেতো ট্ৰান্সপৰ্টেশ্যন লাগিব 10,000 মানুহ আহিবৰ কাৰণে এটা প্ৰিপেৰেশ্যন লাগিব আপুনি যেনেকৈ আমি 10,000 মিটিং এখনলৈ মানুহ অনাৰ লগে লগে কিমান এটা ক্ৰাউড হয় ইমানখিনি ক্ৰাউড যে গোট খাই আছিলে তাৰমানে তাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফেইলিয়ৰ তেওঁলোকৰ মানে ইণ্টেলিজেঞ্চ ফেইলিয়ৰ তেওঁলোকৰ হাতত কোনো ইনফৰ্মেশ্যন নাই গতিকে তেওঁলোকে এইবিলাক চলাব পৰা নাই আজি তাৰিখত প্ৰথম এই গোটেই ঘটনাৰ যদি মোক প্ৰথম দ্বিতীয় তৃতীয় পক্ষৰ গোটেই যদি প্লেনিঙৰ অন্তৰালৰ কথাটো কয় মোৰ দৃষ্টিভংগীৰে কৈছোঁ মই কাকো পোনপটীয়াকৈ মানে জগৰীয়া নকৰাকৈ এটা কথা মই ক'ব বিচাৰোঁ আজি তাৰিখত মূল্য বৃদ্ধিয়ে মানুহৰ গোটেই কুঙা কৰি পেলাইছে আজি তাৰিখত MSME মধ্য যিবিলাক বিজনেছ উদ্যোগ মজলীয়া উদ্যোগ গোটেইবিলাক বন্ধ ওলা ওবেৰ বাছৰ মালিক গোটেই টেক্স দিব নোৱাৰে অৱস্থা নাই 60 কিলোমিটাৰ মূৰে মূৰে টুল টেক্স ইয়াৰ পৰা আপুনি নগাঁৱলৈ আপ ডাউন কৰিলে 840 টকা আপুনি টেক্স দিব লাগে 100 টকা পেট্ৰলৰ দাম হৈছে এইখিনি সময়ত যুৱ প্ৰজন্মত 1 লাখ চাকৰি দিয়াৰ কথা কৈছে ইতিমধ্যে চৰকাৰখনৰ 1 লাখ কোটি টকা ধাৰ আৰু 600 কোটি টকা তেওঁ এতিয়া আনিছে আকৌ এইবিলাক দৰমহা দিয়া মেলা কৰিবৰ কাৰণে এইখিনি তেতুগুৰিলৈকে চৰকাৰখনৰ ধাৰ গতিকে পাৰফৰ্মেঞ্চ দিবলৈ ব্যক্তিগত পইচা হিমন্ত বিশ্ব শৰ্মাৰ আছে কিন্তু চৰকাৰৰ গোটেই টলি উদং চৰকাৰৰ এই টলি উদং অৱস্থাত পাৰফৰ্মেঞ্চ দিব নোৱাৰে মই কৈছোঁ যেতিয়া পাৰফৰ্মেঞ্চ দিব নোৱাৰে কেৱল আপোনাৰ এই ধলপুৰৰ ঘটনাটোৱেই নহয় গোটেই অসমতে এনেকুৱা বিভিন্ন ক্ৰাইচিছ ক্ৰিয়েট কৰিব যিটো আপোনাৰ মানে হাল এৰি খেল খেলিব লাগিব এতিয়া কাৰণ ইকনমিকেলি তেওঁলোকে টোটেল ফেইলিয়ৰ হৈছে আজি তাৰিখত আপুনি এই চৰকাৰখনৰ কেৱল এখন 5 বছৰীয়া 3মহীয়া চৰকাৰ নহয় অকল 3মহীয়া নহয় 5 বছৰ 3 মাহ ইতিমধ্যে আপোনালোকে মিয়া বৰঠাকুৰ বাইদেউ আৰু অমিতাভ বাইদেউৰ বহুখিনি আলোচনাত সঁহাৰি জনালে আৰু বহুখিনি কথা গম পালে যে বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল থকা দুটামান বিষয় লৈ পিনি তেওঁলোকে আলোচনাত বহিছিল আৰু লগতে তৰ্ক বিতৰ্ক হৈ গৈছে অনুষ্ঠানটো যদি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদিহে অনুষ্ঠানটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এটা সৰু ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে